নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। অসমৰ মহিলাসকলৰ বাবে আজি ঘোষণা কৰিলে প্ৰায় ৩টাকৈ ভাল খবৰ। আপোনালোকৰ ঘৰত যদি মহিলা আছে তেখেতলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, নতুবা আপুনিও যদি এগৰাকী মহিলা তেন্তে ভিডিঅ'টো আজি সম্পূৰ্ণকৈ চাওক। আপোনালোকৰ কাৰণে ৩টা ভাল খবৰ ওলাই পৰিছে। মহিলাসকলৰ বাবে ওলোৱা ৩টা ভাল খবৰনো কি সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। এতিয়া মহিলাসকলৰ বাবে ওলোৱা ভাল খবৰ মানে আপোনালোকৰ কাৰণে ভাল নহ'ব যে সেইটো কথা নহয়। আজিকালি অসম চৰকাৰে মহিলা কেন্দ্ৰিক আঁচনিবিলাক মুকলি কৰিছে। তো মহিলাজনীয়ে মানে ঘৰখনৰ ভিতৰত মহিলাজনীয়ে যেতিয়া কোনো এখন চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিব তেতিয়া গোটেই ঘৰখনৰ কাৰণেই সেইটো সুবিধা নহ'ব জানো? গতিকে আপোনালোকৰ ঘৰৰ মহিলাগৰাকীৰ বাবে ভাল খবৰটো ওলোৱা মানে আপোনালোকৰ বাবেও ভাল খবৰ ওলাই পৰা। তো আপোনালোকৰ বাবে বা আপোনালোকৰ ঘৰৰ মহিলাগৰাকীৰ বাবে ওলোৱা ভাল খবৰটোনো কি সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক A to Z জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগাইছো প্ৰথমটো ভাল খবৰৰ ফালে। প্ৰথমটো ভাল খবৰ দিয়াৰ আগতেই লাইক এটা কৰিবলৈ নাপাহৰিব, কাৰণ আপোনালোকে ফূৰ্তিতে পাহৰি থাকিব পাৰে খবৰখিনি শুনাৰ পাছত যে লাইক এটা কৰিব লাগে। গতিকে খবৰখিনি নুশুনাৰ আগতে আপোনালোকে লাইক এটা কৰি দিয়ক, কিয়নো আপোনালোকে এতিয়া ফূৰ্তিত মাতাল হ'বলৈ গৈ আছে এই ৩টা খবৰ শুনাৰ পাছত। প্ৰথমটো ভাল খবৰ হৈছে মহিলা উদ্যমিতা আঁচনিৰ যি 10,000 টকাটো দিয়াৰ কথা কৈছিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে, সেই 10,000 টকাটো আজিৰে পৰা মুকলি কৰি দিছে। 30 লাখ মহিলাক 10,000 টকাকৈ দিয়া হ'ব। সৰ্বমুঠ প্ৰায় 300 কোটি টকা ইয়াতে খৰচা কৰিব বুলি জনাইছে। 300 কোটি টকা খৰচা কৰিব, 30 লাখ মহিলাক এই আঁচনিৰ ধন প্ৰদান কৰিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে। তো আপোনালোকে মহিলা উদ্যমিতা আঁচনিৰ কাৰণে আবেদন কৰিছিলে নে নাই কৰা সেইটো কমেণ্ট ছেকশ্যনত জনাব। যদি কৰিছিলে লাইক এটা কিন্তু কৰিবলৈ নাপাহৰিব। এতিয়া একেলগতে আপোনালোকক পইচাখিনি নিদিয়ে, মানে একেদিনাখনে গোটেই অসমবাসীকে পইচাখিনি দি নিদিয়ে। পৰ্যায়ক্ৰমে মানুহবিলাকক পইচাসমূহ দিব। প্ৰত্যেক ডিষ্ট্ৰিক্টত বেলেগ বেলেগ ডেটত পইচাসমূহ বিতৰণ কৰিব। এতিয়া কোনখন ডিষ্ট্ৰিক্টত কেই তাৰিখে বিতৰণ কৰিব? 22 আগষ্ট, অৰ্থাৎ আজি নলবাৰীত বিতৰণ কৰা হৈছে। 23 আগষ্ট তাৰিখে জাগিৰোডত বিতৰণ কৰা হ'ব। 24 তাৰিখে মাৰ্ঘেৰিটাত বিতৰণ কৰিব। 25 তাৰিখে ধুবুৰীত কৰিব। 1 ছেপ্টেম্বৰত পাথাৰকান্দিত কৰিব। 2 ছেপ্টেম্বৰত হোজাইত কৰিব। 3 ছেপ্টেম্বৰত জালুকবাৰী আৰু লাহৰীঘাটত কৰিব। 4 ছেপ্টেম্বৰত ঢেকিয়াজুলিত কৰিব। 6 ছেপ্টেম্বৰত মানকাছাৰত কৰিব। 16 ছেপ্টেম্বৰত গৌৰীপুৰত কৰিব। 25 ছেপ্টেম্বৰত বিশ্বনাথত। 26 ছেপ্টেম্বৰত জোনাইত। 27 ছেপ্টেম্বৰত তিনিচুকীয়া আৰু 28 ছেপ্টেম্বৰত ৰাংখাঙত কৰিব বুলি জনাইছে। তো এইকেইটা হৈছে মানে আমাৰ অসমৰ যিকেইখন ডিষ্ট্ৰিক্ট কথা আপোনালোকক ক'লোঁ, এইকেইখন ডিষ্ট্ৰিক্টত এইকেইটা ডেটত পইচা বিতৰণ কৰিব। বাকী যিকেইখন ডিষ্ট্ৰিক্ট নেকি থাকি গ'ল সেই ডিষ্ট্ৰিক্ট কেইখনৰ বিষয়ে এতিয়ালৈকে কোৱা নাই। নেক্সট পৰ্যায়ত বাকীকেইখন ডিষ্ট্ৰিক্টত পইচা বিতৰণ কৰিব। আৰু চিন্তা কৰিব নালাগে, 26ৰ পূৰ্বেই আপোনালোকৰ পইচাসমূহ দি কমপ্লিট কৰিব। মানে 2026ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বেই আপোনালোকৰ পইচাসমূহ দি কমপ্লিট কৰিব। সেইটো আপোনালোকে চিন্তা কৰিব নালাগে যে আগতে চৰকাৰী আঁচনিবিলাক যেনেকৈ নেকি দিয়ে, আধাক দি দিলে আধাই নেপায় তেনেকুৱা নহয়। 26ৰ নিৰ্বাচনৰ পূৰ্বেই আপোনালোককো পইচাসমূহ দি কমপ্লিট কৰিব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে অৰুণোদয় আঁচনিৰ ওপৰত। আপোনালোকে বাৰু অৰুণোদয় আঁচনিৰ ধন লাভ কৰে নে নকৰে কমেণ্ট ছেকশ্যনত জনাব। যদি আপোনালোকে অৰুণোদয় আঁচনিৰ ধন লাভ নকৰে, পূৰ্বৰ পৰাই অৰুণোদয় আঁচনিৰ ধন পাই আছিলে কিন্তু হঠাতে নোপোৱা হৈ থাকিলে, আপোনালোকৰ কাৰণে ভাল খবৰ ওলাইছে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছিলে যে মহিলাসকলৰ এতিয়া ঘৰে ঘৰে গৈ তেওঁলোকক যিসকল লোকে অৰুণোদয় আঁচনিৰ বাবে যিসকল অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাবে চিলেক্ট হৈছে তেওঁলোকক এখন পত্ৰ বিতৰণ কৰিব বুলি জনাইছিলে। মানে আপুনি যদি অৰুণোদয় আঁচনিৰ কাৰণে এপ্লাই কৰিছিলে, যদি আপুনি অৰুণোদয় আঁচনি এপ্লাই কৰোঁতে চিলেক্ট হৈছে, তো আপোনালোকৰ ঘৰত গৈ এখন পত্ৰ দি আহিব বুলি জনাইছে। আৰু সেই পত্ৰখনৰ সৈতে এখনকৈ কিতাপো দিব বুলি জনাইছিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে। আৰু সবচে ভাল কথাটো হৈ গ'ল, ইতিমধ্যে অৰুণোদয় আঁচনিৰ প্ৰমাণ পত্ৰ বিতৰণ কাৰ্যসূচী আৰম্ভ হৈ গৈছে। যাৰ যাৰ নাম অৰুণোদয় আঁচনিৰ তালিকাত আছে তো তেওঁলোকে এতিয়া পত্ৰ পোৱা আৰম্ভ হৈ গৈছে। অকল সেয়াই নহয়, যিসকলে চৰকাৰী ঘৰ পাইছে তেওঁলোকো ঠিক তেনেদৰে পত্ৰ দিয়াৰ ব্যৱস্থা কৰিছে। শুনামতে অক্টোবৰ মাহত আপোনালোকে পইচা নাপাব, অক্টোবৰৰ পাছত আপোনালোকে পইচাসমূহ পাবলৈ আৰম্ভ হ'ব। মানে চবেই আৰু একদম যিমানখিনি মানুহ পাব লগা আছে চবেই পাব অক্টোবৰৰ পাছৰে পৰা।
আগবাইছে একেবাৰে শেষৰটো ভাল খবৰ ফালে যোৱাকালি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে যে আমাৰ অসমত নতুনকৈ 3,14,773টা নতুনকৈ চৰকাৰী ঘৰ বিতৰণ কৰিব বুলি জনাইছে এটা চৰকাৰী ঘৰ কোনে পাব মহিলাসকলে পাব অবিয়াসলি কাৰণ মহিলাসকলৰ নামতেই ৰেচন কাৰ্ড যেহেতু থাকে তো মহিলাসকলে সেই 3,14,773টা চৰকাৰী ঘৰ লাভ কৰিব মহিলাসকলে এটা মহিলাসকলে যেনিবা চৰকাৰী ঘৰটো পালে মহিলাসকলৰ নামত যেনিবা চৰকাৰী ঘৰটো আহিলে এটা সেই ঘৰটোত কি কেৱল মহিলাগৰাকীয়ে থাকিব নি গোটেই ঘৰখনেতো থাকিব ন তো সেই কাৰণে কৈছো যে মহিলাসকলক কেন্দ্ৰ কৰি আঁচনিবিলাক উলিয়াইছে সঁচা কথা কিন্তু লাভটো সবৰে হ'ব বাৰু যি কি নহওক এতিয়া খবৰটোৰ ফালে আগবাঢ়ো ইতিমধ্যে বহুতো মানুহৰ ৰেচন কাৰ্ড আছে বহুতো মানুহৰ ৰেচন কাৰ্ড নাই যিসকল লোকৰ নেকি ৰেচন কাৰ্ড নাই তেওঁলোককো এতিয়া ঘৰে ঘৰে ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিছে বুলি যোৱাকালি এটা খবৰত শুনা পাইছোঁ গতিকে ভাবকচোন চৰকাৰে ভাল কাম কৰিছে কিন্তু দেই কিছুমান আপোনাৰ দুখীয়া শ্ৰেণীৰ মানুহবিলাকক কিছুমান মানে ভাল সুবিধা ফেচিলিটি কৰি দিছে কিন্তু কিছুমান কৰে আকৌ কাম যিবিলাকে মনত দুখ লগায় সেই কামবিলাক বেয়া লাগে বাৰু যি কি নহওক আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমান কেইটাই আছিলে খবৰকেইটা জানি আপোনালোকৰ কেনে লাগিলে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খাজলৈ বিদায় মাগিছোঁ ধন্যবাদ জয় অসম